হেল্ল' এভৰিৱান, বহুত দিনৰ পিছত ইউটিউবত এটা ভিডিঅ' বনাম বুলি বহিছোঁ। যিহেতু আপোনালোকে গমেই পাইছে যে মই ইউটিউবত ভিডিঅ' বনোৱা কমাই দিছোঁ আৰু ইমান বছৰে মোৰ তাত SSC GDৰ আপোনালোকে কাট অফৰ বাবে অপেক্ষা কৰি থাকে। এইবাৰো আপোনালোকক কাট অফৰ ভিডিঅ' দিম। কিছুমানৰ নিচিনা আহিলোঁ, এটা ভিডিঅ' বনালোঁ, কাৰোবাৰ তাত চাই ভিডিঅ' বনালোঁ, তেনেকুৱা নহয়। এতিয়া মই ইউটিউবৰ পৰা অলপ দূৰত, মই নিজেও ভিডিঅ' নাচাওঁ আৰু নিজেও ভিডিঅ' বনোৱা কমাই দিছোঁ। এতিয়া কথাটো হ'ল কি, বহু ল'ৰা ছোৱালীয়ে কাট অফৰ বাবে অপেক্ষা কৰি আছে। যেহেতু কাট অফৰ বাবে অপেক্ষা কৰি আছে, মই আপোনালোকক কাট অফৰ ভিডিঅ' দিমেই। কিন্তু এইখিনিতে এটা কথা কৈ থৈ দিওঁ, যিহেতু এক্সাম শেষ হৈছে, SSC GDৰ এইবাৰ বহুত খেলি মেলি হৈছে। SSC GD বুলিয়ে নহয়, SSC ডিপাৰ্টমেণ্টটোৰ ওপৰতে বহুত খেলি মেলি হৈছে। এতিয়া যিখিনি ল'ৰা ছোৱালী পৰীক্ষা দিলে, তথাপিতো বহুতে অপেক্ষা কৰি আছে। মই নিজে এজন কেণ্ডিডেট, সকলোবাৰে পৰীক্ষা দি আপোনালোকক সকলো আপডেট দি দিওঁ। এইবাৰ যিহেতু এইবাৰ পেপাৰো বেলেগ হৈছে, পৰীক্ষা চলোৱা কোম্পানীও বেলেগ হৈছে, গতিকে এইবাৰ অলপমান খেলি মেলি হৈছে। আগতে ইমান সোনকালে এনচাৰ কি আহিছিলে, এতিয়ালৈকে অহা নাই। এইকেইদিনৰ ভিতৰত আহিব নিশ্চয়। কিন্তু এই ভিডিঅ'টো বিশেষকৈ পোষ্ট বঢ়োৱালৈকে, যিখিনি ল'ৰা ছোৱালীয়ে ইমান দিন গমেই পাই আছিলে যে পোষ্টটো প্ৰথমতে কমকৈ ওলায়, তাৰপিছত যেতিয়া ফিজিকেল হয় বা ফিজিকেল আহে, তাৰে আগে আগে পোষ্টটো ইনক্ৰিজ কৰি দিয়ে। এইবাৰো 10,000ৰ পৰা 20,000 মানৰ ভিতৰত পোষ্টটো ইনক্ৰিজ হোৱাৰ চান্স আছে। এইখিনিতে আৰু এটা কথা আপোনালোকে মনত ৰাখক, যিহেতু SSC GD 2027তো হ'ব, অক্টোবৰত আপোনালোকে এপ্লাই কৰিব পাৰিব বা নটিফিকেশ্যন আহিব। আকৌ 2027 জানুৱাৰী ফেব্ৰুৱাৰীত এক্সাম হ'ব গৈ আছে। সেইকাৰণে মই আপোনালোকক ইয়াতে এটা অপশ্যনেল কথা কৈ থৈ দিওঁ, যিহেতু এইবাৰ ফিজিকেল আহি আছে, ৰিটেন টেষ্ট শেষ হ'ল, ৰিজাল্ট দিব, এনচাৰ কি দিব, আপোনালোকৰ পোষ্টটো হয়তো 20-25 হাজাৰ বাঢ়িব পাৰে। যদিহে এই প্ৰচেছটো দেৰি হৈ যায়, তেতিয়াহ'লে আপোনালোকৰ যিটো নতুন নটিফিকেশ্যন আছে, সেইটো হয়তো ভালেখিনি পোষ্ট আহিব পাৰে। এইবাৰ কিন্তু পোষ্টটো বঢ়াৰ চান্স আছে প্ৰায় 21,000লৈকে। প্ৰায় বুলি কৈছোঁ, হয়তো 10ৰ পৰা 20 হ'ব পাৰে, 20ৰ পৰা 25 হ'ব পাৰে। কিন্তু আপোনালোকে ফিজিকেলৰ আগে আগে পোষ্টটো কিবা এটা ইনক্ৰিজ হোৱা দেখা পাব, প্ৰতি বছৰে হয়। আৰু এইবাৰ কাট অফটো অলপমান উথল পুথল হ'ব, বহুতকেইটা ফেক্টৰ আছে কাট অফৰ ওপৰত। সেইকাৰণে মই গোটেইখিনি এনালাইজ কৰিহে আপোনালোকক দিম, ডাইৰেক্টলি দিব নোৱাৰি। কিন্তু এনচাৰ কি এইকেইদিনৰ ভিতৰতে আহি আছে, ইমান দিন আগতে লগাই নাছিলে। আৰু আপোনালোকে চাগে গমেই পায়, SSC GD মই 7বাৰকৈ পাছ কৰিছোঁ, ফিজিকেল টেষ্টলৈকে পাছ কৰিছোঁ, 2-3বাৰ মেডিকেল দিব যোৱা নাই, 2-3বাৰ মেডিকেল বেয়া হৈছে, এনেকুৱাকৈ বহুতবাৰে হৈ গ'ল। কিন্তু এইবাৰো যিহেতু আপোনালোকৰ ফিজিকেল টেষ্ট আহি আছে অতি সোনকালে, গতিকে ৰিজাল্টটো দিব, আপোনালোকক সকলোখিনি আপডেট দিম। SSC GDৰ কাট অফ কিমান যাব, কাষ্ট ৱাইজ কিমান যাব, A to Z আপোনালোকক দিম। মোৰ টেলিগ্ৰাম লিংক ডেছক্ৰিপশ্যনত দি আছে, গৈ আপোনালোকে তাতে জইন হৈ ল'ব পাৰে। কাৰণ টেলিগ্ৰামত মই আগতে কাট অফ লিষ্টটো দিম, আৰু আপোনালোকে গৈ তাতে ধুনীয়াকৈ অপেক্ষা কৰক, আৰু মই ভিডিঅ'টো আপোনালোকক ধুনীয়া এনালাইচিছ কৰি দিম। আৰু আপোনালোকে কিমানটা এনচাৰ কৰিছে কমেণ্টত জনাব। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। আজিলৈ পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।